বন্ধুসকল মই আপোনালোকে চাব পাৰিছে বৰ্তমান আমাৰ প্ৰেক্ষাগৃহত উপস্থিত আছে দৰ্শকবৃন্দ ৰছী ফালি আছে ওপৰত চক এইটো দুটা বোলে পিটিছে মদ খাই পিটন খাইছে সেইটো এটা সেইটো এটা এইটো চক মদ খাই ৰাতি উৎপাত ৰাইজে পিটিলে আমি যে কামবিলাক কৰোঁ কষ্ট কেনেকৈ হয় কষ্ট বুলি ক'লে অলপ হয় ওপৰত বাগৰি থাকিব লাগে নিজে বাৱত নুঠে কষ্ট হয় মেনেজাৰো কষ্ট হয় গতিকে গাইজ চাব পাৰিছে যোৱাকালি ভিডিঅ'টোত মই দেখাইছোঁৱে যে আমাৰ টেক্সাটো খালী আছিলে এতিয়া বৰ্তমান কাপোৰৰ কাম ষ্টাৰ্ট হৈছে আৰু আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো দেখাম আপোনালোকক ভিডিঅ' স্কিপ নকৰিব ভিডিঅ' স্কিপ কৰিলে মানে বস্তুখিনি বুজি নাপাব ক'ৰ পৰা ক'ত ষ্টাৰ্ট হৈছে তো গতিকে আশা কৰোঁ যাতে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চায় আৰু ভিডিঅ'টো চাওক চাই মেলি যদি আপোনালোকৰ কামবিলাক ভাল লাগে তেন্তে আমাক জনাব আৰু আপোনালোকক ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ পৰাগ টেণ্ট হাউচ তো বৰ্তমান আমি মালিকক চিনাকি কৰাই দি আছোঁ পৰাগ তো দৰ্শকবৃন্দ আপুনি কি ক'ব আমাৰ কামবিলাক কেনেকুৱাৰ পৰা কেনেকুৱা ষ্টাৰ্ট হৈছে কিমান বাজৰ পৰা কিমান বাজেটলৈকে পাব সেইটো আপুনি জনাই দিলে ভাল আছিলে ৰাইজে জানক আপুনিও কওক খুব চমুকৈ আছে আপোনাৰ এতিয়া ছিজন বোলে আজিকালিতো ষ্টেণ্ডাৰ্ডে হয় 1 পৰা ষ্টাৰ্ট হয় আৰু মোটামুটি ডেক'ৰেশ্যনো থাকে লাইট ফুল চব সকলো থাকে গতিকে আপুনি জানিব বিচাৰি পাৰিলে যে আমাৰ 1 লাখৰ পৰা ষ্টাৰ্ট হয় ওচৰা ওচৰি পাই যাব আৰু যদি আপুনি সব বস্তুৱে বিচাৰে তো আমাক জনাব গোটেইখিনি বস্তু জনাব আৰু আপোনালোকে মই পেণ্ডেলটো দেখাই দিম গোটেইখিনি আজিতো কাপোৰৰ কাম হৈ আছে ফাইনেল যেতিয়া হ'ব ফাইনেল ফুলৰ ডেক'ৰেশ্যনৰ সৈতে একদম আমি ধুনীয়াকৈ দেখাই দিম আৰু যদি ভাল লাগে আপোনাৰ কামবিলাক লখিমপুৰৰ ভিতৰত তো লখিমপুৰ আমাক জনাব পাৰে গতিকে মই আৰু এতিয়া বৰ্তমান বাজি আছে ৰাতিৰ 3টা তো আপোনালোকক মই ক'বলৈ সুখী যে আমি যিটো কাম লৈছিলোঁ আপোনালোকক টেক্সাটো দেখাইছিলোঁ সেইটো কাম আমি সম্পূৰ্ণ কৰিলোঁ আৰু আপোনালোকে দেখিব পাৰিছে বেক চাইডে কইনা বহা জেগা আৰু এইফালে গুলি আৰু ওপৰত আপোনালোকে দেখিব পাৰিছে এইটো যোনটো বাঁহৰ ওপৰত উঠি আছিলে এইটো বনিছে চাব পালে যোৱা ৰাতি আমাৰ যোনটো ভিডিঅ'টো আমি কণ্টিনিউ ৰাখিছিলোঁ তো আমাৰ টেণ্টৰ যোনটো কাম চলি আছিলে যোৱা ৰাতি আমি ডেক'ৰেশ্যন কৰিছিলোঁ আৰু আজি দুদিনীয়া কাৰ্যসূচী চলি আছে তো আপোনালোকে চাব পাৰিছে যে আমাৰ কামবোৰ কেনেকুৱা হৈছে আৰু খুব বিশেষ মানে কিছুমান বস্তু আছে বাজেটৰ লগত যেতিয়া আপুনি এড কৰি দিয়ে তেতিয়া মানে বস্তুবিলাক চাবলৈ ভাল লাগে গতিকে আপোনালোকে চাব পালেই খুব সুন্দৰ দেখিবলৈ ৰাতি পেণ্ডেলবিলাক ধুনীয়া হয় গতিকে যদিহে ভাল পাইছে আমাৰ কামটো বা চাই মেলি যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড এনেকুৱা ভিডিঅ'বিলাক পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ